বা কেনেকৈ যে ডিব্ৰুগড়ৰ ৰাজপথত অটো চলাই থকা মানুহজন হঠাৎ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদাৰ্পণ কৰিলে লক্ষীয়ে যদি মনে ক'লেহেঁতেন লক্ষীনন্দন লাহন আজি আৰ্মিৰ এগৰাকী বিষয়া বা আৰ্মি এগৰাকী জোৱান হৈ থাকিলেহেঁতেন এই কথাটো কিমান দূৰ সত্য তেনেধৰণৰ বহু কাহিনীও আছে আপোনাক কলেজৰ পৰা সেই বজোৱাৰ বাবে বাহিৰ কৰি দিয়াও তেনেধৰণৰ ৰেকৰ্ডৰ কথাও আমি শুনিছোঁ এয়া কিমান দূৰ সত্য আমি শুনাবোৰ সত্য নে ভুল শুনিছোঁ কলেজৰ পৰা উলিয়াই দিয়া হৈছিল এটা সময়ত আৰু সেই উগ্ৰ লক্ষীনন্দন লাহন আজি শান্ত সমাহিত এগৰাকী বাঁহীবাদক নমস্কাৰ প্ৰিয় দৰ্শক মই ঋতুৰাজ টাইমিটৰ নতুন অনুষ্ঠান পৰিধিলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই পৰিধি অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকলৈ আগবঢ়াই দিম বহু কেইগৰাকী সমল ব্যক্তিৰ জীৱনৰ পৰিধি আজিৰ দিনটোতো এনে এগৰাকী শিল্পীক আমি আমন্ত্ৰণ জনাই আনিছোঁ যিগৰাকী শিল্পীৰ সৈতে আপুনি পূৰ্বতেই চিনাকি হৈছে সামাজিক মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমত ইতিমধ্যেই খলকনি তোলা এগৰাকী শিল্পী আমাৰ মাজত আজি উপস্থিত আছে কোননো সেইগৰাকী শিল্পী জানিবৰ বাবে আপোনাক আমি প্ৰথমে দেখুৱাই লৈছোঁ এটা সৰু ভিডিঅ' ক্লিপ সাধনা অধ্যাৱসায় আৰু সংগ্ৰামৰ অনন্য নিদৰ্শন এগৰাকী যুৱ প্ৰতিভা আজিৰ অনুষ্ঠানত যুৱ প্ৰজন্মৰ এগৰাকী আদৰৰ শিল্পীৰ জীৱন বৃত্তৰ পৰিধি বিচাৰিম প্ৰিয় শিল্পীগৰাকীৰ বহু নজনা কথা আজি সবিস্তাৰে জনাম আপোনাক ডিব্ৰুগড়ৰ ৰাজপথৰ চিনাকি অটো চালক ধন্তিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী লক্ষীনন্দন হোৱাৰ আঁৰৰ কাহিনী চিফুঙত আঙুলি বুলাই সফলতাৰ দুৱাৰ খোলা লক্ষীনন্দন লাহন আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ এটা চিনাকি নাম বহু প্ৰত্যাহ্বানৰ পাহাৰ বগাই ৰাষ্ট্ৰীয় মঞ্চত অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰা লক্ষীনন্দন লাহন আজি টাইমেইটৰ বিশেষ অনুষ্ঠান পৰিধিৰ অতিথি শিল্পী লক্ষীনন্দন লাহনে আজি ক'ব সংগ্ৰামৰ পৰা সফলতালৈ উদ্বুদ্ধ কৰিব পৰা বহু কাহিনী প্ৰবল প্ৰতিভাধৰ শিল্পী লক্ষীনন্দন লাহনলৈ টাইমেইটৰ শুভেচ্ছা ভিডিঅ' ক্লিপটো চাই ইতিমধ্যে গম পাইছে আমাৰ মাজত আজি কোন উপস্থিত আছে হয় আপুনি ঠিকই শুনিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহীবাদক শিল্পী লক্ষীনন্দন লাহন আজি আমাৰ পৰিধিৰ অতিথি লক্ষীনন্দন লাহন স্বাগতম জনাইছো ধন্যবাদ মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে আপোনাক ধন্যবাদ বহুত আসলে দেখিবলৈ পোৱা যায় যে বাঁহীৰ ক্ষেত্ৰখনত যেতিয়া শ্ৰীকৃষ্ণই ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাইছিল সমগ্ৰ গোপীসকল মতলীয়া হৈছিল কৃষ্ণৰ প্ৰেমত আৰু তাৰ পাছতেই আপুনি যেতিয়া বাঁহী বজায় তেতিয়া হততে দেখিবলৈ পোৱা যায় যে সমগ্ৰ ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত এক প্ৰকাৰ খলকনিৰ সৃষ্টি হয় লক্ষীনন্দন লাহন আৰু বাঁহী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কিন্তু তাৰ মাজতে মই প্ৰথমটো প্ৰশ্ন আপোনাক সুধিবলৈ চেষ্টা কৰিম যে বাঁহীটো আপুনি কেতিয়াৰ পৰা লৈছিল এয়া বহু ইণ্টাৰভিউত আপুনি আগতে কৈছে আগতে হৈ যোৱা বহু সাক্ষাৎকাৰত আপুনি এই কথা উল্লেখ কৰিছে কিন্তু কিক বক্সিঙৰ মানুহ আৰু তাৰ পাছত
বাঁহীটো হাতত কেনেকৈ তুলি ল'লে কিদৰে ইমান এটা কঠোৰ সংগ্ৰামৰ মাজৰ মানুহ এজন কিদৰে ইমান সুকুমল হৈ পৰিল কিক বক্সিং নহয় কাৰাটে কৈছিলোঁ কাৰাটে মানে এনেকুৱা হয় আমাৰ ফেমিলিৰ মোৰ ককাৰ পৰা আৰম্ভ কৰি আজু ককাৰ পৰা আৰম্ভ কৰি সকলোবিলাকে তেওঁলোকে কিবা না কিবা এটা মাৰ্চেল আৰ্ট কমকৈ হ'লেও অভ্যাস কৰিছিলে তেওঁলোকে তো সেইটো বস্তু আমাৰ ফেমিলিতে আছে মই বুলি নহয় মোৰ ঘৰৰ মোৰ ককাই ভাই কাজিনছবিলাক বা মোক বহুত মানে যিমান সৰু ল'ৰা ছোৱালী আছে একেবাৰে বুঢ়ালৈকে সকলোৱে অভ্যাস কৰে মাৰ্চেল আৰ্ট তো মই অলপ মানে ফৰ্মেলি গ'লোঁ আৰু আমি একে সমবয়সৰ যিবিলাক ককাই ভাই আছিলোঁ আমি একেলগে ভাবিলোঁ যে শিকা যাওক আৰু আমাক আগবঢ়াই দিলে ঘৰৰ পৰা তেতিয়া সৰুতে একেবাৰে সৰুৰ পৰা তো তেনেকৈ অকণমান চেষ্টা কৰিছিলোঁ তেতিয়া সেই সময়ত এতিয়া বাৰু এতিয়া অভ্যাসটো কম আছে কিন্তু যিবিলাক টেকনিক বা কাৰিকৰী যিবিলাক বস্তুবিলাক সেইবিলাক আছে মনত বা কিছুমান বস্তু ধৰি লওক সেইবিলাক নানচাকু তৰোৱাল এইবিলাক আছে কিন্তু যিটো স্বাস্থ্যজনিত যিবিলাক অভ্যাস কৰিবলগীয়া বস্তু থাকে কিকবিলাক বা পাঁচ আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো অসমক প্ৰতিনিধিত্ব কৰিছে আপুনি কাৰাটে হয় আৰু মই যিমান দূৰ জানো যদি মোৰ ভুল হোৱা নাই আপুনি মেডেলো কঢ়িয়াইছে কি মেডেল কঢ়িয়াইছে সেই সন্দৰ্ভত মই বৰ বিস্তৃতভাৱে নাজানো আমাৰ দৰ্শকসকলে অকণমান জানিব খুজিব মই ষ্টেট চেম্পিয়ন কেইবাৰ হৈছোঁ মই পাহৰি গ'লোঁ আচলতে মেডেল এগালমান আছে ঘৰত কেইবাবাৰো হৈছোঁ সাংঘাতিককৈ খেলত গুৰুত্ব দিছিলোঁ সেই সময়ত তাৰপিছতে বহুবাৰ খেলিছোঁ বহুবাৰ গ'ল্ড মেডেল পাইছোঁ বহুবাৰ চিলভাৰ পাইছোঁ খুব কম কেতিয়াবা ব্ৰঞ্জ পাইছোঁ কিন্তু বেছিভাগ চিলভাৰ গ'ল্ড তেনেকুৱা আছিলোঁ আজি লক্ষীনন্দন লাহনে বহু নোকোৱা কথা আগতে কেতিয়াও নোকোৱা কথা আজিৰ পৰিধিত লক্ষীনন্দন লাহনে ফাদিল কৰিব কিন্তু তাৰ পূৰ্বে যিহেতু লক্ষীনন্দন লাহন আজি পৰিধিৰ অতিথি গতিকে প্ৰথমে আমি অনুষ্ঠানৰ প্ৰাৰম্ভণিতেই তেওঁৰ পৰা শুনিম অকণমান বাঁহীৰ সুৰ অনুষ্ঠানটোৰ প্ৰাৰম্ভণিতে জীপাল হৈ পৰা পৰিলক্ষিত হ'ল আচলতে লক্ষীনন্দন লাহনক ছ'চিয়েল মাধ্যমত বহুতেই ফ'ল' কৰে বহুতেই তেওঁক যথেষ্ট ফ'ল' কৰা দেখিবলৈ পোৱা যায় যথেষ্ট ফ'ল'ৱাৰ্ছো আছে আপোনাৰ সামাজিক মাধ্যমৰ যিসমূহ পৃষ্ঠা আছে কিন্তু তাৰ মাজতেই বহুতেই হয়তো নাজানে লক্ষীনন্দন লাহনৰ সংগ্ৰামৰ যথেষ্ট কাহিনী আছে পোনপটীয়া প্ৰশ্ন লক্ষীনন্দন লাহনলৈ যে ইতিমধ্যে আমি ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত কিছু কথা সৰুকৈ উল্লেখ কৰিছোঁ যে লক্ষীনন্দন লাহনে ডিব্ৰুগড়ৰ ৰাজপথত অ'টো চলাইছিল অটো চালক লক্ষীনন্দন লাহনৰ পৰা সেই অটো চালক ধন্তি নামৰ যুৱকজনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ ইণ্ডিয়ান আইডল সাৰেগামা পাৰ্কে আদি কৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লক্ষীনন্দন লাহনৰ এই যাত্ৰাটো কেনেকুৱা আছিল বা কেনেকৈ যে ডিব্ৰুগড়ৰ ৰাজপথত অটো চলাই থকা মানুহজন হঠাৎ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদাৰ্পণ কৰিলে লক্ষীয়ে মোৰ তেনেকুৱা ধৰণৰ কোনো ইণ্টেনশ্যন নাছিলে যে মই কিবা বাঁহী বজাম বা ইণ্টাৰনেশ্যনেল কিবা কাম কৰিম বা নেশ্যনেল টিভিত কাম কৰিম নহ'লে বা চিনেমা বা যিকোনো যিবিলাক কৰি আছোঁ এতিয়া তেনেকুৱা ধৰণৰ কোনো মোৰ মটিভ নাছিলে আচলতে মই ভাল পোৱা কামটো কৰি গৈ থাকোঁ কিন্তু মোৰ ভাল পোৱা কামবিলাক মানে সময়ে সময়ে বেলেগ হৈ গৈ থাকে সেইটোৱে মোৰ আচল মানে হেৰি যিটো কাম কৰোঁ ভালকৈ কৰোঁ মন পুতি কৰোঁ আৰু যি সময়ত কৰোঁ মন পুতি কৰোঁ তেনেকুৱা ধৰণৰ ভাল পোৱাবিলাক মোৰ সলনি হৈ গৈ থাকে যেনেকৈ মাৰ্চেল আৰ্ট কাৰাটে আছিলে তাৰপিছতে ছবি আছিলে কিবা আছিলে বিভিন্ন ধৰণৰ আমি পাতিম ছবিৰ কথাও পাতিম ছবিও যথেষ্ট আমি ইয়াৰ আগৰ পূৰ্বৰ ভিডিঅ'ত দেখুৱাইছোঁ যে লক্ষীনন্দন লাহনে কেৱল বাঁহী নবজায় কেৱল কাৰাটেই নেখেলে ভাল ছবিও আঁকে লক্ষীনন্দন লাহনে ভাল বুলি নকওঁ কিন্তু চেষ্টা কৰোঁ মোৰ ভাল লগা কাম এটা সেইটো এই অটো চলোৱাৰ কাহিনীটোত ৰৈছোঁ অটো চলোৱা কাহিনীটো সেইটো সময়ত দেখোঁ কি পৰিৱেশৰ লগত কথা নহয় জানো আৰু এনেকুৱা নহয় মই সেই সময়খিনিত অটো চলাবলৈ মানে কি আমাৰ ওচৰে পাঁজৰে সেইটো এটা চলি থাকে অটো চলা দেখোঁ বা
আমাৰ ঘৰত দোকান পোহাৰ কিবা কিবি আছে সৰু সুৰাকৈ কিন্তু মই সেই সময়ত ভাবিছিলোঁ মই কোনো কাম সৰু ডাঙৰ বুলি নাভাবোঁ সেই সময়ত তেতিয়া এখন অটো কিনিলোঁ মায়ে কিনি দিলে তাৰপিছত এনেই থকাতকৈ ঘৰত মই তেতিয়া সেই সময়ত অটো চলাইছিলোঁ যে কিবা এটা খৰচ ওলাই থাকিব ইনকামৰ পথ এটা ওলাই থাকিব যিহেতু বহিৰাজ্যৰ বহু মানুহে অসমত আহি বেলেগ বেলেগ বিভিন্ন ধৰণৰ কাম কৰি ইনকাম কৰি আছে কিন্তু লাজ নকৰে তেওঁলোকে কিন্তু আমাৰ অসমীয়া যুৱকবিলাকে অকণমান সংকোচ কৰে কামৰ সৰুবৰ মানে কিছুমানে ভাবে যে এইটো কাম কৰিলে লাজ পাম নেকি কিবা কৰিম নেকি মই তেনেকৈ নাভাবোঁ আচলতে সেই সময়ত ভবা নাছিলোঁ আজিও নাভাবোঁ কিন্তু তেতিয়া সেইকাৰণে মই অটো চলাইছিলোঁ আৰু সেই সময়খিনি ধুনীয়াকৈ পাৰ কৰিবৰ কাৰণে সেইটো এটা মোৰ ষ্ট্ৰাগল বুলি নকওঁ মই সেইটো মোৰ ভাল মেমৰি হয় সজীৱ মেমৰিবিলাকৰ ভিতৰত সি এটা অটো চলোৱা মানুহ এজন হয় আৰু তেতিয়া আপুনি প্ৰায় কিমান সময় অটো চলাইছিল কিমান দীঘলীয়া কাল 1.5 বছৰ চলাইছিল 1.5 বছৰ 1.5 বছৰটো লক্ষীনন্দন লাহনৰ এটা যথেষ্ট দখল হৈ গৈছিল চাগে একদম এতিয়াও মই গ'লে অটো ষ্টেণ্ডত যিমানখিনি মোৰ বন্ধুবৰ্গ আছে তেওঁলোকক এতিয়াও লগ পাওঁ এতিয়াও মাতো এতিয়াও কথা পাতো এতিয়া কেনেধৰণৰ কিবা অভিজ্ঞতা আছে নেকি এনেকুৱা যে এতিয়া আপুনি গ'ল এতিয়াতো যথেষ্ট আপুনি প্ৰতিষ্ঠিত এগৰাকী ব্যক্তি সামাজিক মাধ্যমতেই হওক বা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মাধ্যমত আপুনি যথেষ্ট জনপ্ৰিয় এগৰাকী ব্যক্তি আৰু তাৰ মাজতে এতিয়া যেতিয়া আপুনি ডিব্ৰুগড় ৰাজপথেৰে যায় তেতিয়া পুৰণি আপোনাৰ সেই অটো চালক সতীৰ্থসকলক লগ পায় তেতিয়া কেনেধৰণৰ আলোচনা হয় মই ৰলো কথা পাতোঁ আমি বহোঁ একেলগে কিবা কিবি খাওঁ তেনেকুৱা এতিয়াও লগ পাওঁ তো তেনেকুৱা নহয় যে মই সেই সময়ত মোৰ আকৌ বয়সো কম আছিল আৰু তেতিয়া চবে মৰমো কৰিছিল আৰু গোটেই যোনে যোনে অটো চলাইছে গোটেইখিনি মোতকৈ ডাঙৰে মানুহ মই একেবাৰে কম বয়সীয়া ল'ৰা এটা আছিলোঁ যোনে অটো চলাইছিল তাৰপিছতে সেই তেওঁলোকৰ লগত এতিয়াও সম্বন্ধ ভাল এতিয়া গ'লেও গৌৰৱবোধ কৰে এতিয়াও গ'লে লগ পাই ডাঙৰ মানুহ হৈ গ'লি বুলি কয় মই কিন্তু একেই হাফ পেণ্ট টি চাৰ্ট পিন্ধি এতিয়াও তেওঁলোকৰ লগত বহোঁ একেধৰণৰ কথা একো মোৰ হিচাপত মানুহে ছ'চিয়েল মিডিয়াত ভাল পোৱা মানে ডাঙৰ মানুহ হৈ যোৱা নহয় তেওঁলোকে কয় তেওঁলোকৰ চিন্তাধাৰা এইটো বেলেগ কথা কিন্তু একেই আছোঁ মই তেতিয়াও তেনেকুৱাই লক্ষীনন্দন লাহন সলনি হোৱা নাই নহয় মই যদি মন যায় আকৌ এবছৰ অটো চলাম আকৌ চলাব লক্ষীনন্দন লাহনে আকৌ এবাৰ অটো চলোৱাৰ সিদ্ধান্তও ল'ব পাৰে আচলতে লক্ষীনন্দন লাহন খুব জেদী বুলি শুনিছোঁ খুব জেদী যদিহে লক্ষীনন্দন লাহনৰ মন কি মৰ্জি বুলি কয় যে মৰ্জিৰ মালিক মনে যি কয় লক্ষীনন্দন লাহনে সেইটোহে কৰিব যদি মনে ক'লেহেঁতেন লক্ষীনন্দন লাহন আজি আৰ্মীৰ এগৰাকী বিষয়া বা আৰ্মী এগৰাকী জোৱান হৈ থাকিলেহেঁতেন এই কথাটো কিমান দূৰ সত্য এইটো সত্যই বাৰু এটা সময়ত মোৰ দুবাৰ আৰ্মীৰ চাকৰিৰ পৰা পলাই অহাৰ ৰেকৰ্ড আছে নেকি লক্ষীনন্দন লাহনৰ আজি বহুত ফাদিল কৰিম আজিৰ পৰিধিৰ অনুষ্ঠানত লক্ষীনন্দন লাহনৰ বহু গোপন ৰহস্য ফাদিল হ'ব আৰ্মীৰ পৰা পলাই অহাৰ কিবা কাহিনী আছে নেকি আছে অকণমান দৰ্শকসকলে জানিব খুজিব এতিয়া আপোনাৰ পৰিচয়টো মই শেষত দিম কিন্তু ইমান সাংঘাতিক প্ৰশ্ন কি কাৰণে কৰিব পাৰিছে সেইটো ৰাইজে আজি ভাবিব পাছতহে গম পাব যিবিলাকে জানে ইয়াৰ আছে এটা কাহিনী আছে সেই সময়ত মই এটা কেম্পটোৰ নাম নকওঁ আৰু সেই তাৰ পৰা তেওঁলোকে CEO মোক জইন কৰিবৰ কাৰণে মাতিছিলে আৰ্মিত জইন কৰিবৰ কাৰণে মাতিছিলে মোক এজ এ মিউজিচিয়ান মোক নেশ্যনেল প্লেটফৰ্মবিলাকত দেখিছে বা তেতিয়া জি বাংলাৰ কিবা কিবি ভিডিঅ' দেখিছিলে তেওঁলোকে তো তেওঁলোকে খুব ভাল পালে আৰু মাতিছিলে তাৰমানে কাৰণ মোৰ দেউতাও আৰ্মি আছিলে ময়ো আৰ্মি ভাল পাওঁ কেম্পতে ডাঙৰ হোৱা ল'ৰা মই সৰু কালটো মোৰ সেনাবাহিনীৰ সৈতে আপুনি হয় তো মই ভাবিছিলোঁ থাকিম বুলি গ'লোঁ তাৰপিছতে থাকিম বুলিয়ে ভাবিছিলোঁ তো তাত গৈ 20 দিনমান থাকিলোঁ ট্ৰেইনিং কৰিলোঁ মোক তেওঁলোকে ট্ৰেইনিং য'ত কেম্প হয় বাহিৰত তালৈ যাবলৈও নালাগে তাতে থাক বুলিয়ে কৈছিলে তাতে থাকিয়ে কৰিব কৈছিলে কিন্তু মানে কিছুমান বস্তু যেনেকৈ একেটা কাম 20 বছৰ 25 বছৰ মই কৰি থাকিব নোৱাৰোঁ মানে একে ধৰণে একে সময়ত সদায় কেতিয়াবা না মন নাযাব পাৰে কিন্তু তাত মন নগ'লেও কৰিবই লাগিব সেই বস্তুটোৰ কাৰণে মই মানে অকণমান আঁতৰি দিলোঁ অলপ হেৰি হ'ল নহ'লেতো মই কৰিলোঁ খুব নিয়মানুবৰ্তিতাভাৱে মানে নিয়মানুবৰ্তিতাৰ মাজত চলিব লাগিব সেনাবাহিনীত থাকিলে সেই নিয়মানুবৰ্তিতাৰ অভাৱৰ বাবে লক্ষীনন্দন লাহন ওলাই হাৰি এটা কাৰণ হ'ব পাৰে নেকি সেইটো বুলি ক'ব পাৰি একেবাৰে সেইটোও নহয় আৰু তাত মানে আৰ্মিৰ ৰুল কিছুমান থাকে এতিয়া ছিনিয়ৰবিলাকৰ কথা একদম মানে মানিবই লাগিব তাৰমানে যিকোনো কথা সৰুৰ পৰা ডাঙৰ কথা প্ৰত্যেকটো কথা মানি চলিব লাগে তাত
কিছুমান কি হয় মোৰ মনে নোকোৱা কাম কেতিয়াবা চিনিয়ৰবিলাকে অৰ্ডাৰ কৰিব বা তেনেকুৱা হ'ব সেইবিলাক বস্তু ভাবিয়েই আৰু মই কৈছোঁ দেখোন একেটা কাম সদায় কৰি থাকিবলৈ দিগদাৰ একে সময়ত একে কাম কৰিবই লাগিব যদি বাউণ্ড হয় তেতিয়া মই অকণমান অসুবিধা হয় যাৰ বাবে লক্ষীনন্দন লাহনে কেইবাটাও প্ৰতিভাৰ অধিকাৰী বুলি ক'ব পাৰোঁ নেকি সেই নহয় সেইটো কথা এই গুণটোৰ বাবে নহয় মই সেইটো গম নাপাওঁ মই ভাল পোৱা কামটোহে কৰোঁ বাকীটো কিন্তু দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমত যেতিয়া লক্ষীনন্দন লাহনে এটা ভিডিঅ' পষ্ট কৰে বা যেতিয়া তেওঁ এটা নতুন সৃষ্টি এটা ৰাইজৰ মাজলৈ এৰি দিয়ে দেখিবলৈ পোৱা যায় কেৱল বাঁহীটোতেই সীমাবদ্ধ নাথাকে লক্ষীনন্দন লাহন কেইবাটাও নতুন ইনষ্ট্ৰুমেণ্ট দেখিবলৈ পোৱা যায় সেই ইনষ্ট্ৰুমেণ্টসমূহৰ ভিতৰত মই এটাৰ নাম যদিহে লওঁ মোৰ যদিহে ভুল হোৱা নাই ইনষ্ট্ৰুমেণ্টটোৰ নাম হৈছে অকাৰিনা এই অকাৰিনা ইনষ্ট্ৰুমেণ্টটো মই আপোনাৰ এটা ফেচবুকত আপুনি যেতিয়া এটা ভিডিঅ' আপলোড কৰিছিল তেতিয়াই মই প্ৰথম দেখিছিলোঁ আৰু খুব আকৰ্ষিত হৈছিলোঁ ইনষ্ট্ৰুমেণ্টটোৰ প্ৰতি পিছত ব্যক্তিগতভাৱে আপোনাক মই সেই ইনষ্ট্ৰুমেণ্টটোৰ কথা সুধিছিলোঁ খুচৰি আজি আমাৰ দৰ্শকসকলকো আমি সেই অকাৰিনা যদিহে আপোনাৰ লগত সম্ভৱ হয় যদিহে আপুনি লৈ আহিছে ইনষ্ট্ৰুমেণ্টটো সেইটো অকণমান দৰ্শকসকলক দেখুৱাম আৰু অকণমান আপুনি বজাব দৰ্শকসকলক শুনাম আজি ভাগ্যক্ৰমে মই এনেই এতিয়া এইবাৰ আহিছিলোঁ মই এটা শ্বুটৰ কাৰণে কলকাতা গৈছিলোঁ তাত যিকেইটা বাঁহী দৰকাৰ সেইকেইটাহে লৈ আহিছিলোঁ মই চাৰেগামাপা শ্বুট আছিলে কিন্তু অকাৰিনাটো আহিছে আজি মানে ভুলক্ৰমে সোমাই আহিলে মোৰ ভাগ্য ভাল বুলি লৈছোঁ ইনষ্ট্ৰুমেণ্টখিনি ঘৰতে আছে এতিয়া অকাৰিনাৰ কথা ক'ব গ'লে এটা ইনচিডেণ্ট কৈ লওঁ মই অকাৰিনা মই জীৱনত যেতিয়া প্ৰথম বোম্বেত থাকোঁতে অকাৰিনা মই কিনিছোঁ মোৰ হাতত পৰিছে মই তেতিয়া সেই সময়ত এখন চিনেমা বজাই আছিলোঁ বেকগ্ৰাউণ্ড মিউজিকৰ কাম কৰি আছিলোঁ লষ্ট বুলি কয় বলিউডৰ চিনেমা লষ্ট বুলি কয় তাত ইয়ামি গৌতম আছে তাত যিদিনাখনি মই ইনষ্ট্ৰুমেণ্টটো মোৰ হাতত পৰিছে সেইদিনাখনি মোৰ ৰেকৰ্ড আছে চিনেমাখনৰ কেইবাদিনো চলে একেধাৰে কিন্তু মানে সেইদিনাখনি প্ৰথম আছিল আৰু গৈ আমি মানে প্ৰথম এক্সপেৰিমেণ্ট কৰোঁ যে কোনটো ইনষ্ট্ৰুমেণ্ট ভাল লাগিব ক'ত কি ভাল লাগিব বলিউডৰ ভিতৰৰ চৰাৰ কথা সেইটো ষ্টুডিঅ'ৰ আঁৰৰ কথা আমি এতিয়া কোনটো ইনষ্ট্ৰুমেণ্ট বজালে এইখিনি চিন এনেকুৱা হ'ব অলপ মানে ছাছপেঞ্চ চিনেমা আছিলে মোৰ গোটেই এগালমান ইনষ্ট্ৰুমেণ্ট খুচৰি শেষ ভাল লগা নাই মই মানে কি হ'ল অকাৰিনাটো ওলোৱা নাই এইটো কাৰণে যে আজি আনিছোঁহে মই তাত প্লেয়িং জানিবলৈ আছে এই কেনেকৈ বাজিছে কি চাউণ্ড কৰে তাৰ পূৰ্বলৈকে আপুনি অকাৰিনা নাই বজোৱা মই জীৱনতে বজোৱা নাই আৰু প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্টৰ কেৰেক্টাৰবিলাক বজোৱাৰ শৈলীবিলাক চব বেলেগ চাউণ্ডটো বেলেগ গতিকে অকাৰিনাটোতো অসম্ভৱ কথা মই আজি আনিছোঁহে মই এতিয়া শিকিব লাগিব তাক বজাব লাগিব ভিডিঅ' চাব লাগিব এইটো কাৰণ আমাৰ দেশৰ ইনষ্ট্ৰুমেণ্ট নহয় এখন চাইনাৰ হয় চাইনা ইনষ্ট্ৰুমেণ্ট হয় তো বেলেগ দেশৰ ইনষ্ট্ৰুমেণ্টবোৰ বজাই থাকোঁতে চব চাবলগীয়া হয় শিকিবলগীয়া হয় সেইদিনাখনি প্ৰথম এতিয়া কেনেকৈ বজাম মই কৈছে ডাইৰেক্টৰজনে কৈছে আৰু বেলেগ কিবা ইনষ্ট্ৰুমেণ্ট নাই নেকি কিবা এটা জমা নাই তেতিয়া মই ভাবিলোঁ এইটো টেষ্ট কৰি চাওঁ এনেও ভাল নাপাব এইটো আজি আনিছে বজাই চালোঁ তেওঁ মানে ইনষ্ট্ৰুমেণ্টটো ইমানেই ভাল পালে এতিয়া তেওঁক সেইটো লাগে টোনটো মই এইটো টেনশ্যনত আছোঁ মই এতিয়া কেনেকৈ বজাম এইটো আপুনি সেইদিনা কিনিছোঁ মই প্ৰেক্টিচ নাই নাজানো প্লেয়িং নাজানো অন দ্য স্পট সেইদিনাখনি মই গোটেই দিনটো 3-4 মিনিটৰ কাৰণে মই ইনষ্ট্ৰুমেণ্টটো চাইডলৈ গৈ অকণমান বজালোঁ মই তেওঁলোক ক'লোঁ 5 মিনিট ব্ৰেক অলপ বজাই চাই প্ৰেক্টিচ কৰি সেই 5 মিনিট সময়ৰ ভিতৰত তাৰপিছত এখন বলিউডৰ চিনেমা গোটেই চিনেমাখনতে অকল এইটো ইনষ্ট্ৰুমেণ্টে বাজিছে আচ্ছা বলিউডৰ গোটেই চিনেমাখনত আপুনি এদিনো প্ৰেক্টিচ নকৰাকৈ পূৰ্বতে কাহানিও দেখি নোপোৱা চুই নোপোৱা এটা ইনষ্ট্ৰুমেণ্ট আপুনি একেদিনাখনতে বজাইছে 5 মিনিট সময় লৈছোঁ 5 মিনিট সময়ৰ ভিতৰত আৰু গোটেই চিনেমাখনত বাজিছে বলিউডৰ এখন চিনেমা আৰু যিবিলাক মিউজিচিয়ান হয় তেওঁলোকেতো গম পাব যে ডাবিং ষ্টুডিঅ'ত বজোৱাটো কিমান টান কাম মানে কিমান খুঁটি নাটি ধৰা পৰে তাত প্ৰত্যেকটো এটা সৰু বস্তু মানে তাত গম পোৱা যায় কাৰণ ষ্টুডিঅ'ৰ ভিতৰত গোটেই অকাৰিনাটো চাবলৈ মই অধৈৰ্য হৈ গৈছোঁ অকাৰিনাটো উলিয়াব লাগে আৰু অকণমান দৰ্শকসকলৰ বাবে অকাৰিনা প্লেইং কৰিব লাগে অকাৰিনা এতিয়াও মই এক্সপাৰ্ট হোৱা নাই ভালকৈ বজাব নাজানো কিন্তু মই ভালকৈ বজাব নাজানিলেও যে যি মানুহে 5 মিনিট সময় লৈ কোনো ৰেৱাজ নোহোৱাকৈ কোনোদিন পূৰ্বতে নবজোৱা এটা ইনষ্ট্ৰুমেণ্ট চীন দেশৰ এটা ইনষ্ট্ৰুমেণ্ট আৰু এখন বলিউডৰ চিনেমাত খুটি নাটি নোহোৱাকৈ বজোৱাটো নিশ্চয়কৈ ডাঙৰ কথা শুভকামনা আপোনালৈ আৰু আপুনি অকণমান প্লিজ এইটো অকাৰিনা বুলি কয় ইয়াৰ বজোৱাৰ শৈলীটো অকণ বেলেগ এইটো ফুটাবিলাকো বেলেগ চীনামাটিৰ হয় আমাৰ যেনেকৈ সুতুলিটো মই কেতিয়াবা মোৰ এনেকুৱা লাগে সুতুলিটো আৰু ইয়াৰ মাজত মানে অলপ চিমিলাৰিটিছ আছে কিন্তু ইয়াত ফুটা বেলেগ বেছি আছে ইয়াত মানে বেছি কিবা কিবি বজাব পৰা যায় বেছি নোটছ বজাব পৰা যায় সুতুলিটো আমাৰ সীমাবদ্ধ আছে 3-4টা নোট কিন্তু লাগে যে ইয়াৰ লগত বহুতখিনি সুতুলি মিল আছে হয় অকণমান শুনি অকণমান
খুব সুন্দৰ খুব ভাল লাগিল বৰ আনকমন শব্দ কিন্তু ইয়াৰ টোনটো বৰ বেলেগ হয় সততে দেখিবলৈ পোৱা যায় লক্ষীনন্দন লাহনে শেহতীয়াকৈ যিসমূহ ভিডিঅ' আপলোড কৰিছে যিসমূহ তেওঁ নতুন সৃষ্টি সেই সৃষ্টিসমূহত EDMৰ ব্যৱহাৰ কৰা দেখিবলৈ পাইছোঁ আমি যথেষ্ট জনপ্ৰিয় হৈছে এতিয়া EDMৰ ব্যৱহাৰে ক্ৰমাগতভাৱে এই যুৱ প্ৰজন্মক আমাৰ যিসমূহ থলুৱা বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰসমূহৰ ব্যৱহাৰৰ প্ৰতি অকণমান আগ্ৰহটো কমাই আনিব পাৰে বুলি আপুনি ভাবে নেকি নহয় চবৰে বেলেগ বেলেগ জেগা EDMটো এটা ইলেক্ট্ৰনিক ডেন্স মিউজিক EDM ব্যৱহাৰে আমাৰ থলুৱা বস্তু কাৰণ মই এতিয়া বাঁহী বজাওঁ আজিও মই বাঁহী বজাই আছোঁ কিমান দিনৰ আগৰ পৰা বাঁহী বাজিয়ে আছে আজি ইলেক্ট্ৰনিক ডেন্স মিউজিক EDM আজি ইমান আগবাঢ়ি যোৱাৰ পাছতো আৰু বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেলেগ বেলেগ জনা আছে আপুনি যিহেতু তথাপিও বাঁহীটো বাজিয়ে আছে আপুনি বাঁহীৰ লগত যে EDM সংযুক্ত কৰি কিছুমান সৃষ্টি কৰিছে কথা সেই সৃষ্টিসমূহৰ কিন্তু যথেষ্ট আদৰি লৈছে ৰাইজে তাৰ সমাদৰো দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত কি ক'ব আপুনি আদৰি লোৱাটো ভাল ভাল কথা মোৰো ভাল লাগে আৰু কিন্তু মই ইয়াৰ আগতেও বেলেগ ধৰণেও অলপ ফোক মিউজিকৰ লগত জড়িত একেবাৰে ফোক ইনষ্ট্ৰুমেণ্টতো কাম কৰিছোঁ মই ঢোলতো মই ইণ্ডিয়ান ক্লাছিকেল বজাবলৈ চেষ্টা কৰিছোঁ মানে মোৰ এজন দাদা তেওঁ বজাইছে গোটেই বস্তুটো মই বনাই মেলি তেনেকৈও কাম কৰিছোঁ সেইটো সমাদৰ লাভ কৰিছে কিন্তু অলপ কমকৈ কৰিছে মোৰ ফালৰ পৰা মই অনুৰোধহে জনাব পাৰোঁ যে আমাৰ অসমৰ ৰাইজৰ হাততে আছে যে আপুনি কোনটো আগবঢ়াই দিব এতিয়া আমাৰ নিজৰ কালচাৰটো আগবঢ়াই দিবনে নে EDMটো আগবঢ়াই দিব এতিয়া ভাল আৰু এটা আমাৰো দায়িত্ব আছে মিউজিক কৰা মানুহবিলাকৰ যে আমি উপস্থাপনটো তেনেকৈ আমাৰ নিজৰ কালচাৰটো কৰিব লাগিব তেতিয়াহে মানুহে ভাল পাব বেয়া বস্তু এটা আমি ঢোল বজাইছোঁ নেগেৰা বজাইছোঁ খোল বজাইছোঁ বুলিয়ে বেয়াকৈ উপস্থাপন কৰা বস্তু এটা মানুহে ভাল নাপাব গতিকে সেইটো আমাৰো দায়িত্ব আমি লক্ষীনন্দন লাহনে কি কি ইনষ্ট্ৰুমেণ্ট বজায় আমি ইতিমধ্যে গম পাইছোঁ যে লক্ষীনন্দন লাহন প্ৰথম আছিল ঢুলীয়াৰ পাছত অটো চালকৰ পাছত লক্ষীনন্দন লাহনৰ এটা সোণসেৰীয়া যাত্ৰা আৰু তাৰ পাছত লক্ষীনন্দন লাহন আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ এখন চিনাকি মুখ লক্ষীনন্দন লাহনে কি কি ইনষ্ট্ৰুমেণ্ট বজায় ঢোল বজায় বুলি আমি গম পালোঁ বাঁহী বজায় বুলি গম পালোঁ অকাৰিনা আমি দেখিলোঁ আৰু আনকমন কি বজায় মই বজোৱাটো একোৱেই নবজাওঁ কিন্তু মানে চেষ্টাহে কৰোঁ কেতিয়াবা আপোনাৰ চেষ্টাটোৱে ভালকৈ বজোৱা সেই বুলি মানে এনেই টুংটুঙাবলৈ কেতিয়াবা গীটাৰখন টুংটুঙাওঁ কৰ্ড বজাবলৈ বা নেগেৰাটোকে বজালোঁ কেতিয়াবা খোলটোকে দুটা বোল শিকি কাৰোবাৰ বা জনা মানুহৰ পৰা দুটা বোল শিকি সেইটোকে বজালোঁ বা তেনেকুৱা কোনো কথা নাই মই একো ইনষ্ট্ৰুমেণ্টে বজাব নাজানো কেতিয়াবা ধৰি লওক যেতিয়া খেল খেলি আছিলোঁ তেতিয়া মানুহ বজাইছিলোঁ সেই সময়ত এইটো বজাইছিল আৰু হয় হয় খুব ভাল তেনেধৰণৰ বহু কাহিনীও আছে আপোনাক কলেজৰ পৰা সেই বজোৱাৰ বাবে বাহিৰ কৰি দিয়াও তেনেধৰণৰ ৰেকৰ্ডৰ কথাও আমি শুনিছোঁ এয়া কিমান দূৰ সত্য আমি শুনাবোৰ সত্য নে ভুল শুনিছোঁ আপুনিতো সঠিক জেগাৰ পৰাই শুনিছে শুনাটো আপুনি শুনা যিবিলাক আজি এতিয়ালৈকে প্ৰশ্ন কৰি আছে বা ইয়াৰ পাছতো কৰিব প্ৰত্যেকটো আপুনি সত্য কথাই শুনিছে কাৰণ তাৰ কাৰণ আছে এইটো পাছত ক'ম কিন্তু যিটো আপুনি কথা শুনিছে এইটো সত্য বুলিয়ে ক'ব লাগিব কলেজৰ পৰা উলিয়াই দিয়া হৈছিল এটা সময়ত কাজিয়া কৰাৰ বাবে মাৰপিট কৰাৰ বাবে তেনেকুৱা বুলিয়ে ক'ব পাৰি আৰু সেই উগ্ৰ লক্ষীনন্দন লাহন আজি শান্ত সমাহিত এগৰাকী বাঁহীবাদক বুলিও ক'ব নোৱাৰে আপুনি বুলি ক'ব নোৱাৰি মানে এইটো সময়ৰ ওপৰত নিৰ্ভৰ দুখন পৃথক ছবি কিন্তু মানুহৰ কেতিয়াবা খঙো উঠে কেতিয়াবা মৰমো লাগে ভালো লাগে কেতিয়াবা মানুহেতো কেতিয়াবা আপোনাৰো খং উঠিব একে মানুহ যিহেতু মোক শান্ত সমাহিত বুলি আপুনি সকলো সময়তে ক'ব নোৱাৰে সকলো সময়তে ক'বলৈ অসুবিধা ঠিক আছে কিন্তু বাঁহীটো ই এক মিউজিক থেৰাপি বুলিও কয় যি এক মানে মেডিটেশ্যন বুলি কয় মেডিটেশ্যন কৰিবলৈ বিভিন্ন প্ৰক্ৰিয়া থাকে পৰ্যায় থাকে মানুহে যথেষ্ট বিভিন্ন আসন থাকে মেডিটেশ্যনৰ বাবে কিন্তু বাঁহীটো এটা মাধ্যম হ'ব পাৰে বহুতে বাঁহীৰ মিউজিক শুনি পেলাই মেডিটেশ্যন কৰে কিন্তু আপুনি যিহেতু বাঁহী পৰিৱেশন কৰে গতিকে আপোনাৰ ক্ষেত্ৰত মেডিটেশ্যন যথেষ্ট সুবিধাজনক হ'ব যেন লাগে আপুনি কি ভাবে বাঁহীটো মেডিটেটিভ হয় কাৰণ মোৰ নিজৰ ক্ষেত্ৰত মই বেলেগৰ ক্ষেত্ৰত ক'ব নাযাওঁ বিভিন্ন দিগ্গজ মানুহ আছে তেওঁলোকে কৰিছে বহুত বেলেগ বেলেগ দেশত ডাঙৰ ডাঙৰ মেডিটেশ্যনৰ কাৰণে হেৰি কৰিছে বাঁহী দি কৰিছে ইণ্ডিয়ান ক্লাছিকেলেদি কৰিছে কিন্তু মোৰ ক্ষেত্ৰত হয় মানে কিয় মই যেতিয়া টেনশ্যনত থাকোঁ দুখত থাকোঁ বা অকণমান ষ্ট্ৰেছত থাকোঁ অশান্তি হৈ থাকে যেতিয়া সেই সময়ত মই যদি তানপুৰাখন লগাই বাঁহীটো যদি 1 ঘণ্টা বা আধা ঘণ্টা
ৰিয়াজ কৰি দিওঁ গোটেই ষ্ট্ৰেছবিলাক নাইকিয়া হৈ যায় তো সেই হিচাপত মই ক'ব গ'লে মোৰ ক্ষেত্ৰততো হয় মেডিটেশ্যন হয় একদম 100%। অকণমান বাহিৰ যদি পাহাৰী ধুন এটা হৈ যায় অৱস্থাটো জীপাল হৈ পৰিব। অ'কে পাহাৰী ধুন বুলি এতিয়া পাহাৰী ধুনৰ নোটছখিনি এৰি কিবা এটা এনেই বজাইছে আচলতে পৰিৱেশটো আচলতে এক জীপাল পৰিৱেশলৈ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল খুব ভাল লাগিল লক্ষীনন্দন লাহনৰ শেহতীয়া বহাগৰ জাৰ্ণি কেনেকুৱা আছিল আপোনাক আমি সততে দেখিলোঁ এইবাৰ যে অংগৰাগ পাপন মহন্তৰ সৈতে আপুনি বাঁহী সংগত কৰিলে কেইবাখনো মঞ্চত নিজাববীয়াকৈও আপুনি এইবাৰ অনুষ্ঠান এইবাৰ প্ৰথমবাৰৰ বাবে বোধ কৰোঁ যদি মোৰ ভুল হোৱা নাই প্ৰথমবাৰৰ বাবে আপোনাক মঞ্চত এইবাৰ প্ৰথমবাৰৰ বাবে অকলে দেখিবলৈ পোৱা গ'ল লক্ষীনন্দন লাহন হিচাপে আৰু ইয়াৰ পূৰ্বতেও আমি দেখিছোঁ যথেষ্ট মঞ্চত আপুনি বিভিন্ন সংগীত শিল্পীৰ সৈতে আপুনি বাঁহী সংগত কৰিছে এইবাৰ আমি কিন্তু দুখন ৰূপত দেখিবলৈ পাইছোঁ বিভিন্ন ৰূপত মানে আপোনাৰ অংগৰাগ মহন্তৰ সৈতেও বাঁহীবাদক ৰূপত আৰু লক্ষীনন্দন লাহন হিচাপেও স্বকীয়ভাৱে কেনে গ'ল বহাগটো আচলতে বহাগটো ভাল গ'ল বুলি কেতিয়া ক'ম যেতিয়া ঘৰৰ লগত সময় পোৱা যাব গৰু ধুৱাবলৈ যাব পাম বা এই মঞ্চতে শেষ হৈছে বহাগৰ মঞ্চ কেনেকুৱা গ'ল সোধক মই বহাগটো বেয়া গৈছে মোৰ কাৰণ মই ঘৰত সময় দিব পৰা নাই গাঁৱলৈ যাব পৰা নাই আৰু হুঁচৰি গাবলৈ যাব পৰা নাই গৰু ধুৱাব যাব নোৱাৰিলোঁ আমাৰ তাত কণী যুঁজ হয় কণী যুঁজ যাব নাপালোঁ তো বহাগটো অকণমান বেয়াই গ'ল এবাৰ কিন্তু বহাগৰ মঞ্চবিলাক ভাল গৈছে হয় বহাগৰ মঞ্চত পাপন দাৰ লগত অনুষ্ঠান কৰা হ'ল কেইবাখনো তাৰপিছতে মোৰ নিজাববীয়া অনুষ্ঠানো কৰা হ'ল নিজাববীয়া অনুষ্ঠানত এবাৰ খুব স্বকীয় ৰূপত দেখিছোঁ লক্ষীনন্দন লাহনক ক্লাছিক ফ'ক উইথ লক্ষীনন্দন লাহন এনে এটা টেগলাইন আপোনালোকে দিছে খুব ভাল লাগিছে আচলতে স্বকীয়ভাৱে ওলাই অহাৰ এই পৰিকল্পনাটো কেতিয়া আৰু কিয় লোৱা হ'ল ওলাই অহা বুলি নহয় মই সৰুৰে পৰা নিজৰ দমত অকলে কৰি যিকোনো কাম ভাল পাওঁ কিন্তু মই পাপন দাৰ লগত অনুষ্ঠান পৰিৱেশন কৰিব পাৰে সেইটো এটা বেলেগ অভিজ্ঞতা আৰু তেওঁৰ পৰা শিকিবৰ কাৰণে তেওঁ বুলি নহয় মই আজিলৈকে যাৰ লগত অনুষ্ঠান কৰিছোঁ প্ৰত্যেকজন মানুহৰ পৰা মই শিকিবৰ কাৰণেহে তেওঁৰ ওচৰলৈ যাওঁ বা তেওঁৰ পৰা শিকাটো বিচাৰোঁ তেনেকুৱা ধৰণৰ মই সেই অভিজ্ঞতাবিলাক গোটাইছোঁ নিজৰ কাৰণে যাতে যেতিয়া মই এখন মঞ্চত পৰিৱেশন কৰিম সেই অভিজ্ঞতাবোৰে যাতে কাম দিয়ে যাতে কাৰণ তেওঁৰ নিচিনা লেজেণ্ডাৰী মানুহ এজনৰ লগত কাম কৰাৰ পাছত মই যথেষ্টখিনি মোৰ নিজৰ পাৰফৰ্মেঞ্চতে বহুত আপগ্ৰেডেশ্যন পাইছোঁ তো তেনেকুৱা ধৰণৰ কথা প্ৰেৰণা এটাও পোৱা যায় একদম বহুত সাহস দিছে তেওঁ কাৰণ এবাৰ যেতিয়া মই পাপন দাই ফোন কৰিছিলে যে অনুষ্ঠানটো কৰাৰ কথা নাছিলে কিন্তু কৰিম আমি এনেকৈ মই কৈছোঁ দাদা মইতো এবাৰ বেণ্ড কৰিছোঁ এতিয়া বেণ্ড কৰিছোঁ মোৰ ৰিহাৰ্চেল হ'ব মোৰ নিজৰ বেণ্ডৰ তেওঁ কৈছে তেতিয়া তই বেণ্ড কৰিছোঁ নেকি মই এনে অনুষ্ঠান বেছি নকৰোঁ পাঁচখনমান কৰিম এনে কৈছিলে আৰু কিন্তু পাছত বেছি হ'লগৈ অনুষ্ঠান যেনিবা 5খনমান অনুষ্ঠান কৰিম তই এবাৰ থাকি দে কাৰণ বাকীখিনি অলপ সময় পাই যাবি নিজৰ অনুষ্ঠান কৰিবলৈ যিহেতু এতিয়া মই বিচাৰিবলৈ পটকৈ বেলেগ এজন মানুহ আৰু বেণ্ডৰ লগত মিলিবওতো লাগিব অকল বজোৱা হ'লেওতো নহ'ব সেই গোটেইবিলাক বস্তু চাই মেলি তেওঁ ক'লে আৰু ইমান ডাঙৰ এজন
মইতো সৰুৰ পৰাই প্ৰিয় যিহেতু হয়। প্ৰিয় কাৰণে মই তেওঁক কেতিয়াও না ক'ব নোৱাৰোঁ। না ক'ব নোৱাৰে। তো প্ৰথমবাৰো তেনেকুৱা হৈছিলে, সেইবাৰো মোৰ বেন কৰাই কথা আছিলে। হয়। কিন্তু মই বাৰু লাকিয়ে হয়, তেওঁৰ লগত ভালেখিনি বস্তু শিকিবলৈ পাইছোঁ। হয়। তো গাইড কৰিছে ভালেখিনি, আৰু মোক কৈছে তই কৰ, এইটো বস্তু লাগে। কিন্তু কোনোবাখিনিত দেখিবলৈ পোৱা যায় লক্ষীনন্দন লাহন যে গায়কসকলৰ পিছফালে এই আন্ধাৰ মঞ্চত থকা সংগীত যিসকল সংগত কৰে, যিসকলে সংগীত শিল্পী, সেই শিল্পীসকল কিন্তু কোনোবাখিনিত উপেক্ষিত হৈ ৰয়। এই যিটো মানে তেওঁলোকে পাব লাগে, যিটো গুৰুত্ব পাব লাগে, সেই গুৰুত্বটো কোনোবাখিনিত কমকৈ পোৱা দেখা যায়। সততে যিসমূহ দেখা যায় ছবি, সেই ছবিসমূহৰ পৰা মই প্ৰেক্ষাপটৰ পৰা বুটলি কৈছোঁ এই কথাটো। কিন্তু এই ক্ষেত্ৰত লক্ষীনন্দন লাহন ব্যতিক্ৰম, আৰু সেইবাবেই লক্ষীনন্দন লাহনে ক্লাছিক ফ'কৰ সৃষ্টি কৰিছে নেকি? নহয়, সেইটো সেইবাবে কোৱা নাই, মই কেতিয়াও নাভাবোঁ এইটো কথা। চবে বাকীবিলাক মিউজিচিয়ানৰ কথা ক'লে যে পিছফালে লাইটৰ আঁৰত থকা ব্যক্তিবিলাকৰ কথা কৈছে, তেওঁলোকৰ চবৰে বেলেগ বেলেগ। ময়োতো আছোঁ, ময়ো বজাইছোঁ পিছফালে। সেইটো কোনো বেয়া কথা বা তেনেকুৱা নিগেটিভ কথা নহয়, সেইটো বহুত ভাল কথা। কিন্তু নিজৰ চইচ থাকে, যেনেকৈ আপুনি কি বিচাৰে, আপোনাৰ জীৱনটোক আপোনাৰ হেৰিটো কি, গ'লটো কি, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি মই যদি বিচাৰোঁ আজি গোটেই লাইফ টাইম একাম্পানিজ হৈ থাকিম বুলি, এই ৰিচেণ্টলি সোনু নিগম যিৰ টিমৰ পৰা কল আহিছিলে, এই কথাটোলৈও যাম, আমি এই কথাটো পাতিম। কিন্তু মোৰ ভিছা কেঞ্চেল হ'ল বাৰু। ভিছা কেঞ্চেল হৈছে আপোনাৰ? সেইবাবে যোৱা নহ'ল বাৰু, কিন্তু আপুনি ৱৰ্ল্ড টুৰৰ বাবে সাজু হৈছিলে সোনু নিগমৰ সৈতে, হয়, কিন্তু ভিছা কেঞ্চেল হোৱাৰ বাবে আপুনি এতিয়া নাযাব। হয়, সেইটো নিজৰ চইচ আচলতে। মই আগৰ কথাটোলৈ ঘূৰি গৈছোঁ। পিছফালে বজাই নিজক ৰাইজৰ আগত যদি আগবঢ়াই নিদিয়ে, কিবা এটা বস্তু আপুনি বেচিব হ'লে যাক বেচিব তেওঁৰ আগত আপুনি বস্তুটো আগবঢ়াই দিব লাগিব, তেওঁৰ গুণ গান দেখাব লাগিব যে এইটো বস্তু কৰিলে এইটো হয়, যে মই এইটো বজাওঁ, এইটো বজালে আপোনালোকে এইটো শান্তি পাব। মই মানুহক আগবঢ়াই দিব লাগিব বস্তুটো আচলতে। যদি মই সদায় ষ্টেণ্ডত পিছফালে গৈ বজাই থাকিলে হ'লে, মই মানুহৰ লগত কানেক্ট কৰিব চেষ্টা নকৰিলে হ'লে, মোৰ নিজৰ ইউটিউব, ফেচবুক, ইনষ্টা যদি নখুলিলে হ'লে, বা তেতিয়া দৰ্শকে নেদেখিলেহেঁতেন, তেতিয়া নেদেখিলে হ'লে থাকিলেহেঁতেন। আজিও এতিয়া আজি মই পাপন দাৰ লগত বাঁহী বজাইছোঁ বুলি নহয়, মোৰ আগতেও কিমান বাঁহী বজাইছে, বহুতে বজাইছে, হয়নে? তো সেই কথাটোৱে মানে, কিন্তু হয়তো তেওঁ মঞ্চৰ সন্মুখলৈ বাঁহীটো লৈ দুখোজ আগুৱাই অহা নাই, নাহিল। তেওঁৰ সেইটো ইচ্ছা নাছিল, একদম তেওঁৰ চইচ নাছিল, তেওঁৰ চইচ নাছিলে, সেইটো তেওঁৰ নিজৰ চইচ, সেইটো চবৰে। কিন্তু লক্ষীনন্দন লাহনে সেই চইচটো ল'লে, দুখোজ আগুৱাই আহিল, আৰু লক্ষীনন্দন লাহন আজি উচ্চ শিখৰত বুলিয়ে মই কৈছোঁ, সফলতাৰ শীৰ্ষবিন্দুত বুলিয়ে মই কৈছোঁ। আৰু যথেষ্ট আপোনাৰ জাৰ্ণি আছে, আপুনি যথেষ্ট আগুৱাওক, আমাৰ শুভকামনা থাকিব আপোনাৰ লগত। ধন্যবাদ। আৰু অকণমান বাঁহী শুনিম। কি বাঁহী শুনিবা এতিয়া? বাঁহী কি শুনিব? দৰ্শকে এইটো চাব তাৰমানে বাঁহীটো কি বজাম? কোনোবাই ক'ব নে কি বজাম? মই পাহৰি থাকিলোঁ। আৰাধ্যাটোকে বজাওক। পাহৰি থাকিলোঁ। কি বাঁহী বজাবলৈ ক'লে মই পাহৰি যাওঁ, এইটোৱে প্ৰব্লেম মোৰ। কিবা এটা বজাওক বুলি ক'লে পাহৰি থাকোঁ মই। কৃষ্ণা ফ্লুট। কৃষ্ণা থিম। কৃষ্ণা থিম, ঠিক আছে। মোৰ একেবাৰে বৰ কম এফৰ্ট দিয়া, যে জীৱনত যিটো ভিডিঅ'ত চবতকৈ কম কষ্ট কৰিছোঁ আৰু একেবাৰে এলাগীকৈ বনাইছোঁ, তেনেকুৱা এটা ভিডিঅ' মানুহে খুব মৰম কৰিলে, মোৰ খুব ভাল লাগিলে কথাটো। কিছুমান কেতিয়াবা বহুত কষ্ট কৰি বনোৱা বস্তু মানুহে ভাল নাপায়। কোনটো ভিডিঅ'ৰ কথা কৈছে, কোনটো গানৰ কথা? মই সেই বস্তুটো অকণমান বজাই দিছোঁ, বহুত মানুহে এতিয়া প্ৰায় 25 মিলিয়নে হ'ব চাগে ইউটিউবত, তো অকণমান মই বজাই দিছোঁ, শুনি চালে গম পাব। কেনেবাকৈ কৃষ্ণা থিম মিউজিকটোৰ কথা কোৱা নাইতো? সেইটোৱে খুব জনপ্ৰিয় হৈছে ইতিমধ্যে ইউটিউবত, যথেষ্ট ভিউজ, কেইবা মিলিয়নো ভিউজ। আপুনি কোৱাৰ দৰে 25তকৈ যথেষ্ট, 25 মিলিয়নতকৈ যথেষ্ট দৰ্শকে উপভোগ কৰিছে। নিশ্চয় অকণমান শুনিম। হয়, মই সেইটো অকণমান বজাই দিছোঁ।
ৱাহ আচলতে ভাষাহীন কৰি পেলাই যেতিয়া লক্ষীনন্দন লাহনে হাতত বাঁহীটো তুলি লয় তেতিয়া যেন সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পক্ষীকুলক জগুৱাবলৈহে যেন লক্ষীনন্দন লাহনে বাঁহীটো হাতত তুলি লৈছে এনে অনুভৱ হয় মোৰ এইটো ব্যক্তিগত অনুভৱ আপোনাৰ সৈতে আজি মঞ্চতে মই শ্বেয়াৰ কৰিছোঁ লক্ষীনন্দন লাহনলৈ যথেষ্ট শুভকামনা আছে আৰু আপোনাৰ অনাগত বলিউডৰ কি কেনেকুৱা ধৰণৰ প্লেন আছে বলিউডত এতিয়া কিবা শেহতীয়া কি কাম কৰিলে আৰু অনাগত কি কাম চলি আছে এই এখন চিনেমা চলি আছে বৰ্তমান সাউথ ইণ্ডিয়ান এখন চিনেমা চলি আছে কন্নড়া বুলি নামটো কন্নড়া বুলি কি বুলি প্ৰনাউন্স কৰি নাজানো মই লিখিহে পঠাইছে আৰু কামটো চলি আছে এখন কৰি আছো আৰু আপুনি ইয়াৰ পৰাই মুম্বাইলৈ কামবোৰ পঠাই থাকে আৰু এখন চিনেমা এখন কৰি আছো হিন্দী চিনেমা নামটো মই এতিয়ালৈকে নামটো কৈ দিব নোৱাৰো আচলতে এতিয়া হয় 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 শেহতীয়াকৈ আপুনি কেইখনমান বলিউডৰ চিনেমাত আপোনাৰ সংগীত যাত্ৰা অব্যাহত ৰাখিছে এতিয়া নহয় বিহু শেষ হোৱা কেইদিন হৈছে শেহতীয়াকৈ এতিয়া তিনিখনমান হৈছে তিনিখনমান বলিউডৰ চিনেমাত এই পৰ্যন্ত লক্ষীনন্দন লাহনে ভুমুকি আছে এখনত মানে অলপ কমকে হেৰি কৰিছোঁ বাকী দুখনত বেকগ্ৰাউণ্ড BGM কৰিছোঁ হয় শেহতীয়াকৈ দেখিলোঁ আমি কেইদিনমান আগত আপোনাৰ ছ'চিয়েল মাধ্যমৰ পোষ্ট যেতিয়া আমি খুচৰি আছিলোঁ তেতিয়া প্ৰত্যক্ষ হ'ল আপুনি সাৰেগামাপা জি বাংলাৰ এটা জনপ্ৰিয় ৰিয়েলিটি শ্ব' সাৰেগামাপাত আপুনি ইয়াৰ পূৰ্বেও বহুবাৰ গৈছে এইবাৰ কিন্তু আপুনি অসমৰ পৰা এগৰাকী নৱপ্ৰতিভাক লৈ যোৱাৰ এটা পোষ্ট আপুনি আপলোড কৰিছিল হয় আৰু এইটো দেখি আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ মানুহ হিচাপে যে লক্ষীনন্দন লাহন অকলে যোৱা নাই মুম্বাইলৈ যে কোনোবা এজন নহয় কোনোবা এজন অসমৰ ল'ৰা বা ছোৱালী বা অসমৰ নৱপ্ৰতিভাক উলিয়াই নিয়াৰ এক প্ৰয়াসত আছে লক্ষীনন্দন লাহন ইয়াৰ আগতো কেইবাবাৰো গৈছোঁ হয় এতিয়াতো সিহঁতে মোক জোকায় সাৰেগামাপাৰ যিবিলাক মানে কৰ্মকৰ্তা আৰু গোটেই টিমটোৰ লগতে ভাল মোৰ সহশিল্পী হওক বা টেকনিকেল যিবিলাক কেমেৰা হওক বা লাইটৰ মানুহ হওক বা চব গোটেইখিনিৰ লগতে মোৰ সম্পৰ্ক খুবেই ভাল সিহঁতে জোকায় আৰু 2 বছৰ হ'লে মানে আপোনাৰ পেঞ্চন পকিব ইয়াত এনেকৈ গৈ গৈ অভ্যস্ত হৈ গৈছে কিন্তু গৈছে ইয়াৰ পৰা কেইবাজনো গৈছে এবাৰ নীলাক্ষী গৈছিলে নীলাক্ষী নেওগ তাই গৈছিলে মোৰ লগত তাৰপিছত এইবাৰ মানে মই মোৰ এজন ভাল লগা ভাইটি সি খুব ধুনীয়া গায় আৰু এতিয়া ভাল কাম কৰি আছে মানুহে ভালো পাইছে তাক মই বোলো একেবাৰে নৱপ্ৰজন্ম এজন যাওক যে যাক তেনেকুৱা এখন ষ্টেজত তাৰ অভিজ্ঞতাও হ'ব আৰু মানুহেও খুব ভাল পাব তাৰ গোৱাও ভাল আৰু তেনেকুৱা ধৰণৰ কথা এবাৰ গৈছিলে ভাস্কৰ অপচল মোৰ ফেচবুকত পোষ্ট কৰা আছে বাৰু এতিয়া ৰিচেণ্টলি সি গৈছিলে সি তাৰ গানবিলাকো যথেষ্ট জনপ্ৰিয় আমি তাত আমাৰ ফ'ক যিটো আমাৰ বিহু পুৰণা যিবিলাক চলি অহা বিহু সেইবিলাক আমি তাত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ হয় হয় আমাৰ সময় কমি আহিছে গতিকে লক্ষীনন্দন লাহনক আমি এৰিবলৈ যদিও মন নাই কিন্তু এৰিব লাগিব শেষত আমাৰ আজি এই পৰিধিৰ এইটো প্ৰথমটো অনুষ্ঠান আৰু পৰিধি নামৰ এই নতুন অনুষ্ঠানটোৰ আপুনি প্ৰথমগৰাকী অতিথি গতিকে আমাৰ অনুষ্ঠানটোৰ সন্দৰ্ভত আপুনি কিবা এষাৰ কওক আৰু আমি অনুষ্ঠান সামৰিব লাগিব মই আচলতে বহুতেই লাকি আৰু প্ৰথম আজি গেষ্ট হ'বলৈ পাই মোৰ বহুত ভাল লাগিছে আৰু অনুষ্ঠান যিহেতু আপুনি কৈছে নিশ্চয় ভালেই হ'ব ধন্যবাদ কাৰণ আপোনাৰ লগত মোৰ এই ষ্টুডিঅ'ৰ বাহিৰৰ সম্পৰ্কটো অলপ বেলেগ ধৰণৰ যিবিলাকে জানে সেইকাৰণে আপুনি আজি ইমান সাংঘাতিক প্ৰশ্ন আপুনি সুধিব পাৰিছে তো অনুষ্ঠানটো নিশ্চয় ভাল লাগিব মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আন্তৰিক শুভেচ্ছা আৰু যাতে TRP একদম আকাশ চোক ধন্যবাদ তাকে মই কামনা কৰিলোঁ আৰু আমাৰ নিচিনা সৰু সুৰা শিল্পীবিলাকক আপোনালোকে যাতে আনি মানুহৰ আগত পৰিচয় কৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এখন মঞ্চ দিয়াৰ বাবে এই পৰিধি নামৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিছিলোঁ আৰু আজি প্ৰথমটো অনুষ্ঠান আমি সাফল্যমণ্ডিত হৈছে বুলি আশা কৰিছোঁ কিন্তু ইয়াৰ বিচাৰ কৰিব দৰ্শক ৰাইজে আৰু ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক ইমান সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগেই পৰিধিৰ মাজৰ পৰা মই ঋতুৰাজ মেধিয়ে বিদায় লৈছোঁ পুনৰ এগৰাকী সমল ব্যক্তিৰ সৈতে আকৌ লগ পাম টাইম 8ৰ মজিয়াত আপুনি চাই থাকিব পৰিধি